নমস্কাৰ। ৰোগ বুলিলে সকলোৰে মনত এক চিন্তা আহি পৰে। অস্ত্ৰোপচাৰ কৰিব লগা ৰোগ বুলিলেতো এই চিন্তা আৰু এধাপ ওপৰলৈ যায়গৈ। তাতে আকৌ শিশুৰ অস্ত্ৰোপচাৰ বুলি ক'লে এই চিন্তা বা শংকা চৰমসীমা পায়গৈ। কিন্তু আজিকালি ডাক্তৰসকলে মাতৃগৰ্ভতেই অস্ত্ৰোপচাৰ কৰি সন্তানক ৰোগমুক্ত কৰাৰ প্ৰচেষ্টা চলাইছে। সেয়ে আজি আমাৰ এই বিষয়ৰ শিৰোনাম গৰ্ভস্থ সন্তানৰ অস্ত্ৰোপচাৰ। এই অস্ত্ৰোপচাৰ এইকাৰণে কৰিবলগীয়া হয়, যদি কৰা নহয় গৰ্ভতে সন্তানটোৰ মৃত্যু হ'ব পাৰে বা অনেক সময়ত যদি জন্ম হয়ও এটা পংগু সন্তান জন্ম হ'ব। অপাৰেশ্যনৰ কাৰণে ৰোগ নিৰ্ধাৰণ এটা অতি আৱশ্যকীয়। ৰোগ কেনেকৈ নিৰ্ধাৰণ কৰা হয়? প্ৰধানতঃ আল্ট্ৰাচাউণ্ড স্কেনিঙেৰে কৰা হয়। আগৰ দিনত 2D আল্ট্ৰাচাউণ্ড কৰা হৈছিল, ক'লা বগা ৰঙৰ দুটা মাত্ৰাৰ। আজিকালি 3D, অৰ্থাৎ শিশুটো ঘূৰাই মেলি চাব পাৰি। 4D, শিশুটোৰ লৰচৰ কৰাখিনিও ভালকৈ দেখা পায় 3 মাত্ৰাত। আৰু হাই ডেফিনিশ্যন হ'ল সম্পূৰ্ণ স্পষ্টভাৱে এই শিশুটো দেখা যায়। এটাকে ৰোগ নিৰ্ধাৰণটো যথেষ্টখিনি গুৰুত্বপূৰ্ণ। MRI স্কেনৰ দ্বাৰাও কেতিয়াবা গৰ্ভস্থ সন্তানৰ ৰোগ নিৰ্ধাৰণ কৰা হয় যদিও কিছুমান অসুবিধাৰ বাবে ইয়াক সাধাৰণতে ব্যৱহাৰ কৰা নহয়। 1960 চনৰ পৰা গৰ্ভস্থ সন্তানৰ শৰীৰত তেজ দিয়া বা বেজীৰ অন্যান্য কিছু কাম কৰা হৈছিল। তাৰ পিছতে বিভিন্ন পৰীক্ষা নিৰীক্ষা ভেড়া আদিত চলোৱা হৈছিল আৰু 1980 চনত কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ মাইকেল হেৰিছনে প্ৰথমটো মানুহৰ ওপৰত মুক্ত অস্ত্ৰোপচাৰ কৰে আৰু গৰ্ভস্থ সন্তানৰ অপাৰেশ্যনৰ পাতনি মেলে। আচলতে এই ধৰণৰ অস্ত্ৰোপচাৰ, গৰ্ভস্থ সন্তানৰ অস্ত্ৰোপচাৰৰ বহুতবিলাক যুক্তিসংগত কাৰণ আছে, কিন্তু আটাইবোৰতে এই অস্ত্ৰোপচাৰ কৰা নহয়। কিছুমান বিশেষ ক্ষেত্ৰতে এই অস্ত্ৰোপচাৰ কৰা হয়। কিছুমান ক্ষেত্ৰত অৱশ্যে একেবাৰে অস্ত্ৰোপচাৰ কৰাই নহয়। যেনে ধৰক মগজু নথকাতে শিশু গৰ্ভত স্থাপন হৈছে, দুয়োটা কিডনীয়ে নাই, জন্মৰ পিছত অৰ্থাৎ সন্তানটো বাচি নাথাকিব। বা আন কিছুমান ৰোগ, ক্ৰমজমৰ সাংঘাতিক ধৰণৰ দুখ থকা, হাড়ৰ ৰোগ, ভয়াৱহ ৰোগ থকা, যিবিলাকে এটা সন্তান জন্ম হোৱাৰ পিছত এই পৃথিৱীত সুস্থভাৱে জীয়াই থাকিব নোৱাৰিব, তেনেধৰণৰ ক্ষেত্ৰত এই ৰোগ এনেধৰণে চিকিৎসা কৰা নহয়। গৰ্ভস্থ সন্তানক কেনেধৰণে অস্ত্ৰোপচাৰ কৰিব পাৰি? বেজী দি কৰিব পাৰি। মাকৰ গৰ্ভৰ পৰা জৰায়ুলৈ গৈ তাৰপিছত সন্তানৰ গাত বেজী দি বেজীৰে কৰিব পাৰি। এবিধ যন্ত্ৰ আছে, সৰু মিহি ফিটস্কোপ বুলি কয়। তেনেকৈ আমাৰ ডাঙৰ মানুহৰ লেপাৰোস্কোপ কৰা হয়, এণ্ডোস্কোপ কৰা হয়, ঠিক তেনেকৈ শিশুৰ ক্ষেত্ৰতো এটা মিহি ফিটস্কোপেৰে ইয়াক কৰিব পাৰি। বা আগতে কোৱাৰ দৰে মুক্ত অস্ত্ৰোপচাৰেৰেও শিশুৰ বহু ক্ষেত্ৰত গৰ্ভস্থ সন্তানৰ অস্ত্ৰোপচাৰ কৰিবলগীয়া হয়। আৰু এক ব্যৱস্থা আছে, এক্সিট ব্যৱস্থা। সন্তান যেতিয়া প্ৰসৱৰ সময়ত এই ব্যৱস্থা আমি অলপ পিছতে বিশদভাৱে আলোচনা কৰিম। গৰ্ভস্থ সন্তানক বেজীৰে সাধাৰণতে কৰা হয়, তেজ দিয়া হয়। এক বিশেষ ধৰণৰ ব্যৱস্থাৰে প্ৰস্ৰাৱ নলীৰ বাধা আঁতৰোৱা হয়। তাক সংক্ষেপে প্লুটো বুলি কয়। আৰু এইটো বস্তু আমি এতিয়া দেখুৱাইছোঁ। ইয়াত বেজী কেনেকৈ গৰ্ভস্থ সন্তানৰ শিশুটোৰ পেট পাইছেগৈ। আগতে কোৱা ফিটস্কোপ অতি মিহি, 1.2 পৰা 3 মিলিমিটাৰ কেৱল। ই ফাইবাৰ অপ্টিকেৰে গঠিত আৰু ইয়াৰ এটা কাষেৰে লেজাৰ ৰশ্মি
ব্যৱহাৰ কৰিব পাৰি। এতিয়া এণ্ডস্কোপেৰে আমি বা ফিটস্কোপেৰে আমি কেনেধৰণে কাম কৰিব পাৰোঁ? প্ৰধান কাম হ'ল যমজ সন্তান কিছুমানৰ কেতিয়াবা জননফুল অৰ্থাৎ প্লেচেণ্টা দুয়োটা লাগি থাকে। দুয়োটা লাগি থাকিলে এক সাংঘাতিক বিপদ হয়, কাৰণ এটা শিশুৰ তেজ আন এটা শিশুৰ গালৈ বেছি পৰিমাণে যাব পাৰে। ফলত বেছিকৈ তেজ পোৱা শিশুটোৰো বিপদ হয় আৰু কমকৈ তেজ পোৱা শিশুটো পয়া লাগি সৰু হৈ পৰে। এতেকে এই দুই সংযোগ যদি সৰু এণ্ডস্কোপেৰে লেজাৰৰ সহায়ত ইয়াতে ছবিত দেখুওৱাৰ দৰে যদি ভাগ কৰি দিয়া হয়, অৰ্থাৎ এই সংযোগ যদি বিচ্ছিন্ন কৰি দিয়া হয়, দুয়োটা সন্তানেই সঠিকভাৱে বাঢ়িবলৈ ধৰে। এমনিয়টিক বেণ্ড এবিধ ৰোগ, সঠিক কাৰণ জনা নগ'লেও যিটো আৱৰণি থাকে, আৱৰণিৰ ভিতৰৰ ফালৰ কিছুমান ফাট মেলে আৰু তাৰ ফলত বেণ্ড কিছুমান পতি কিছুমান হয় আৰু এই বেণ্ডবিলাকে শৰীৰৰ অংগ প্ৰত্যংগ হাত ভৰি আদি এনেধৰণে চেপা মাৰি ধৰে যে এই বিকশিত হ'ব নোৱাৰে। ফলত এনে অৱস্থা হয়গৈ আৰু জন্মৰ পিছত চিকিৎসা বৰ দুৰহ, অসুবিধাজনক। আৰু কেতিয়াবা এনেকুৱা হয় যে এই বেণ্ডেই সম্পূৰ্ণকৈ হাত বা ভৰিখন কাটি দিব পাৰে। কিন্তু গৰ্ভ অৱস্থাতে যদি এইটো চিকিৎসা কৰি বেণ্ডবোৰ কাটি দিয়া যায়, এনেকুৱা ধৰণৰ অসুবিধাৰ পৰা নিশ্চয় পাব পাৰি। ইয়াতে আমি দেখুৱাইছোঁ এমনিয়টিক বেণ্ড কেনেধৰণে স্কোপৰ সহায়ত, ফিটস্কোপৰ সহায়ত ছেদন কৰা হৈছে। লেজাৰেৰে এই বেণ্ডবিলাক কাটি দিয়া হৈছে আৰু সোঁফালে থকা ৰঙচুৱা যিখিনি দেখা গৈছে সেইখিনি হ'ল আমাৰ এই শিশুটোৰ শৰীৰ আৰু এইবিলাক বেণ্ড। ইয়াৰ বাহিৰেও মেনিংগোমাইলোচিছ বুলি এটা ৰোগ আছে। এইটো ৰাজহাড়ৰ ৰোগ, অতি ভয়াৱহ ৰোগ, কাৰণ এনে শিশু জন্ম হোৱাৰ পিছত ৰাজহাড়ৰ দোষৰ বাবে বহিব নোৱাৰে, থিয় হ'ব নোৱাৰে, শৌচ প্ৰস্ৰাৱৰ নিয়ন্ত্ৰণ নাথাকে আৰু কেতিয়াবা সম্পূৰ্ণ ভৰি পেৰালাইচিছ হোৱাৰ ফলত গোটেই জীৱন চকা লগোৱা গাড়ীতেই ঘূৰিবলগীয়া হয়। এই ৰোগ যদি মাতৃগৰ্ভতেই লেপাৰস্কোপ বা ফিটস্কোপৰ সহায়ত অস্ত্ৰোপচাৰ কৰিব পাৰি আৰু তেতিয়াহ'লে এই সন্তান জন্ম হোৱাৰ পাছত এনেধৰণৰ অসুবিধা বা সন্তানটোৰ হ'ব লগা অসুবিধাবোৰ বহু পৰিমাণে কম হয়গৈ। ডাঙৰ মানুহৰ এণ্ডস্কোপিৰ কথা আপোনালোকে শুনিছে। খাদ্যনলী, উশাহৰ নলী আদিৰ এণ্ডস্কোপি কৰা হয়। ঠিক তেনেকৈ শিশুৰ গৰ্ভস্থ সন্তানৰো এণ্ডস্কোপি কৰা হয়। অৱশ্যে ইয়াতে মাতৃগৰ্ভ ফুটা কৰিবলগীয়া হয়, জৰায়ু ফুটা কৰিবলগীয়া হয়। তাৰপিছত যন্ত্ৰটো শিশুটোৰ উশাহৰ নলী বা মুখেৰে সুমুৱাই দিব পৰা যায় আৰু সেইমতে অস্ত্ৰোপচাৰ বা কৰিবলগীয়া কামখিনি কৰিব পাৰি। ফিটস্কোপৰ সহায়ত লেজাৰ কেনেকৈ ব্যৱহাৰ কৰিব পাৰি আগৰ এটা কথাত ক'লোৱেই। আন এক ধৰণৰ অস্ত্ৰোপচাৰ কৰিব পাৰি। আগতে কোৱাৰ দৰে প্ৰস্ৰাৱৰ নলী বন্ধ থাকিলে তাক মাতৃগৰ্ভ ফুটা কৰি, গৰ্ভাশয় ফুটা কৰি, শিশুৰ শৰীৰ ফুটা কৰি, শেষত গৈ মূত্ৰস্থলী অৰ্থাৎ ইউৰিনাৰী ব্লাডাৰ পাই এই ধৰণে এই যিটো বাধা, সেই বাধা খুলিব পাৰি। এই খোলাৰ ধৰণৰ এটা আমি ইয়াতে ভিডিঅ' দেখুৱাইছোঁ। এই সোমাইছে পেটত সোমাইছে, তাৰপিছত মূত্ৰস্থলীত সোমাইছে, মূত্ৰস্থলীৰে আগুৱাই গৈছে, যোৱাৰ পিছত দেখা গৈছে যে এই বাধা আছে, এইখিনিৰ কাৰণে প্ৰস্ৰাৱ নোলায় আৰু এইখিনি লেজাৰেৰে ফুটা কৰি দিয়াৰ ফলত সকলো বাট, এই বাটটো খুলি দিয়া হ'ল আৰু ফলত প্ৰস্ৰাৱৰ বাধা আঁতৰিল আৰু শিশুটোৱে গতানুগতিকভাৱে বৃদ্ধি হ'ব পাৰে। মুক্ত অস্ত্ৰোপচাৰ মানে চিজাৰিয়ান ছেকশ্যনৰ নিচিনাকৈ পেট কাটি অস্ত্ৰোপচাৰ কৰা।
ইয়াতে দেখুওৱা হৈছে চেক্ৰকক্সিয়েল টেৰাটমা এটা ডাঙৰ টিউমাৰ। এইটো থাকিলে শিশুৰ কাৰণে অপকাৰ হয়। সেইকাৰণে ছাৰ্জনে মাকৰ পেট কাটি গৰ্ভাশয়ৰ দেৱাল কাটি এই টিউমাৰটো কাটি উলিয়াইছে আৰু টিউমাৰটো কটা হোৱাৰ পিছত সন্তানটো পুনৰ পেটৰ ভিতৰত সুমুৱাই দি চিলাই কৰি আগৰ দৰে বাঢ়িবলৈ দিয়া হৈছে। এক্সিট ইংৰাজী বাক্য এক্স ইউটেৰো ইণ্ট্ৰাপাৰ্টাম ট্ৰিটমেণ্টৰ সংক্ষিপ্তকৰণ। ইয়াতে চিজাৰিয়ান ছেকশ্যনৰ দৰে কৰি থকাৰ সময়ত সন্তানটো বাহিৰ কৰা হয়, কিন্তু নাভিৰজ্জুৰে মাকৰ লগত সংযোগ হৈ থাকে আৰু সেই সময়তে আৱশ্যকীয় অস্ত্ৰোপচাৰখিনি কৰি তাৰ পিছতহে নাভিৰজ্জুৰ লগত সংযোগ বিচ্ছিন্ন কৰা হয়। সাধাৰণতে উশাহৰ নলী বন্ধ থাকিলে এনেধৰণৰ কৰা হয়। ইয়াতো এই সন্তানটোৰ উশাহৰ নলী বন্ধ আছিল কাৰণে অপাৰেশ্যন কৰি উশাহৰ নলী এডালেৰে সোমোৱাই দিয়া হৈছে। তাৰপিছত নাভিৰজ্জুডাল কটা হৈছে আৰু সন্তানটো আঁতৰ কৰাৰ পিছত মাকৰ গৰ্ভ চিজাৰিয়ান ছেকশ্যনৰ দৰে বন্ধ কৰা হৈছে। এই এক্সৰেখন চালে আপোনালোকে বুজি পাব। কাৰ চিঙিৰে দেখুওৱা সেইখিনি আছিল উশাহ নলীৰ বাধা, আৰু যদি শিশুটিক নলী এডাল সোমোৱাই বচোৱা নগ'লহেঁতেন তেনেহ'লে শিশুটি নিশ্চয়কৈ মৃত্যুমুখত পৰিলেহেঁতেন। এই গৰ্ভস্থ সন্তানটোৱে হাত চাপৰিৰে আপোনালোকৰ পৰা বিদায় লৈছে। ধন্যবাদ।